নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজিৰ ভিডিঅ'টোত মই তোমালোকক 2026 চনৰ কি কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ঠিক আছে। তোমালোকৰ MCQ ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ ADRE গ্ৰেড 3, গ্ৰেড 4, APSC আসাম পুলিচ, ঠিক আছে, টেট APR, ঠিক আছে, তোমালোকৰ এনি কম্পিটিটিভ এক্সামত আহিবলৈ এইবোৰ সম্ভাৱনা আছে, ঠিক আছে, বা আহিব পাৰে। কি কৈছে প্ৰথম কুৱেশ্যন যে ভাৰতে 2028 আৰু 29 বছৰৰ বাবে জাতিসংঘৰ সুৰক্ষা পৰিষদ UNSCৰ অস্থায়ী সদস্য পদৰ বাবে আৰম্ভ কৰা নতুন কূটনৈতিক প্ৰচাৰৰ নাম কি, ঠিক আছে, যিটোৱে শান্তি সহযোগিতা আৰু বহুপাক্ষিকতাক গুৰুত্ব দিয়ে। এটি কি হ'ব? এইটো আমাৰ অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন, শান্তি, SHANTI, ঠিক আছে, অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন, ঠিক আছে। মই তোমালোকক আৰু এটা কথা কৈছোঁ, তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইবাৰ ফিফা ৱৰ্ল্ড কাপ আৰু তোমালোকৰ ষ্টেটছ অফ হৰমুজ, ফিফা ৱৰ্ল্ড কাপ আৰু ষ্টেটছ অফ হৰমুজ, ইয়াৰ ওপৰত তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হ'ব পাৰে 100%। তাৰ কাৰণে মই ভিডিঅ' বনাই থৈছোঁ ইতিমধ্যে, ঠিক আছে। মই তোমালোকক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই তোমালোকক লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা। ষ্টেটছ অফ হৰমুজ 100% গেৰাণ্টি সহকাৰে কৈছোঁ, ষ্টেটছ অফ হৰমুজৰ পৰা এইবাৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব, কাৰণ তোমালোকৰ ষ্টেটছ অফ হৰমুজৰ পৰা APSC CCE এক্সাম 2026 পেপাৰত তোমালোকৰ দুটা কুৱেশ্যন দিছে আৰু ফিফা ৱৰ্ল্ড কাপৰ পৰা তোমালোকৰ তিনিটা কুৱেশ্যন দিছে APSC CCE এক্সামত, ঠিক আছে। সেইকাৰণে কৈছোঁ তোমালোকক যে ষ্টেটছ অফ হৰমুজ আৰু তোমালোকৰ ফিফা ৱৰ্ল্ড কাপ তোমালোকে ভালদৰে চাবা। মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা, ঠিক আছে। ছেকেণ্ড কুৱেশ্যন কি দিছে যে ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBIৰ বৰ্তমান গভৰ্ণৰ হিচাপে কাৰ দায়িত্ব হৈছে, যিয়ে মুদ্ৰানীতি, বেংকিং ব্যৱস্থা আৰু আৰ্থিক স্থিৰতাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে, ঠিক আছে। এইটো তোমালোকে সকলোৱে জানে, সঞ্জয় মালহোত্ৰা, ঠিক আছে। তোমালোকে এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যায় তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। তোমালোকৰ SSC GD এক্সামতে এইটো কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন নম্বৰ 3 তোমালোকে পঢ়া যে 2026 চনৰ জুন মাহত প্ৰকাশিত তথ্য অনুসৰি ভাৰতৰ ৰিটেইল ইনফ্লেশ্যন CPI প্ৰায় কিমান আছিল, ঠিক আছে। তোমালোকে এইটো মনত ৰাখিবা। ইয়াত আমাৰ অপশ্যন নম্বৰ A দিছে 3.25%, ঠিক আছে। মই তোমালোকক উত্তৰটো কৈ দিছোঁ, অকল অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন 4.38%, ঠিক আছে, বা শতাংশ। তোমালোকে মনত ৰাখিবা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা, মই তোমালোকক অনুগ্ৰহ কৰি কৈছোঁ। কুৱেশ্যন নম্বৰ 4 তোমালোকে পঢ়া চাউথ চাইনা চিৰ বিষয়ত ভাৰতে কোন আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সাগৰীয় বিবাদ সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ঠিক আছে। এইটো কোনটো হ'ব? তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এগ্ৰিমেণ্ট বা তোমালোকৰ এইটো নহ'ব, অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন, পেৰিছ এগ্ৰিমেণ্ট বা WTO এগ্ৰিমেণ্ট এইবোৰ নহয়, ঠিক আছে। অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন UNCLOS, ঠিক আছে। এইটো কুৱেশ্যন নম্বৰ 5 তোমালোকে পঢ়া ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যন বা ইলেকশ্যন কমিশ্যনাৰ CEC, ঠিক আছে, চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে বৰ্তমান কোনে দায়িত্ব পালন কৰি আছে, ঠিক আছে। তোমালোকে এইটো জানাই, এইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি শুদ্ধ জ্ঞানেশ কুমাৰ, ঠিক আছে। তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ আমাক 6 দিছে, তোমালোকে কুৱেশ্যন নম্বৰ 6 পঢ়া যে ভাৰতে কোন দেশৰ জাতিসংঘৰ পূৰ্ণ সদস্য পদৰ আবেদনক সমৰ্থন কৰাৰ লগতে মানৱীয় সাহায্য আগবঢ়াৰ কথা ঘোষণা কৰিছে, ঠিক আছে। এইটো আমাৰ পেলেষ্টাইন হ'ব, ঠিক আছে। ইউক্ৰেইনো নহয়, নেপালো নহয়, এইটো পেলেষ্টাইন, ঠিক আছে। যিটো আমাৰ মধ্যপ্ৰাচ্যত যুদ্ধ হৈ আছে, ইৰাণ পেলেষ্টাইন, ঠিক আছে, আমেৰিকা, গতিকে ভাৰতে পেলেষ্টাইনক সমৰ্থন জনাইছে। কুৱেশ্যন নম্বৰ 7 পঢ়া তোমালোকে G20 সমিট 2026 কোন দেশত অনুষ্ঠিত হ'ব? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, চাউথ আফ্ৰিকা, ঠিক আছে। তোমালোকে মনত ৰাখিবা, এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ হিচাপে আহিব পাৰে, ঠিক আছে। এইটো তোমালোকে মনত ৰাখিবা। তো এইটো হ'ব চাউথ আফ্ৰিকা। কুৱেশ্যন নম্বৰ 8 পঢ়া তোমালোকে নীতি আয়োগৰ চেয়াৰপাৰ্চন হিচাপে ভাৰতত কোনে দায়িত্ব পালন কৰে, ঠিক আছে। এইটো আমাৰ PM আমাৰ দায়িত্ব পালন কৰে, প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিও নহয় বা ফাইনেন্স মিনিষ্টাৰো নহয়, ঠিক আছে, ভাইচ প্ৰেছিডেণ্টো নহয়, এইটো আমাৰ প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ আমাৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ঠিক আছে। আৰু তোমালোকক এটা কুৱেশ্যন দিব পাৰে, এই নীতি আয়োগ কেতিয়া ভাৰতত প্ৰতিষ্ঠিত হৈছিল? নীতি আয়োগ যিটো আমাৰ আয়োগ আছিলে, এইটো ভাৰতত
2015 অৰ্থাৎ 2015 চনত প্ৰতিষ্ঠিত হৈছিল এইটো নীতি আয়োগ 2015 চনৰ আগত নীতি আয়োগটো কি আছিল মই এইটো মনত হেৰাই গ'ল নীতি আয়োগটো আগত আছিল প্ল্যানিং কমিশ্যন ঠিক আছে পৰিকল্পনা আয়োগ ঠিক আছে এইটো পৰিকল্পনা আয়োগটো এতিয়া নীতি আয়োগ হৈছে কিমান চনত হৈছে 2015 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হৈছিল ঠিক আছে আৰু ইয়াৰ চেয়াৰপাৰসন হিচাপে কাক নিযুক্তি দিয়া হৈছে প্ৰাইম মিনিষ্টাৰক নিযুক্তি দিয়া হৈছে কোৱেশ্চন নম্বৰ 9 টো পঢ়া যে ইণ্টাৰনেশ্যনেল য়োগা ডে প্ৰতি বছৰে কেতিয়া পালন কৰা হয় এইটো কোৱেশ্চনৰ কাৰেণ্ট এফেয়াৰ্ছত আহে ঠিক আছে মাজে মাজে এইটো আমাৰ গ্ৰেড 3 গ্ৰেড 4 বা টেট এক্সামত আহে এই কোৱেশ্চনটো প্ৰতিবাৰে আহে যিকোনো এটা এক্সামত দি দিয়ে ঠিক আছে এইটো আমাৰ কোন হয় ইয়াৰ উত্তৰ আমাৰ সঠিক উত্তৰটো কোনটো অপশ্যন নম্বৰ বি 21 জুন ঠিক আছে কোৱেশ্চন নম্বৰ 10 টো তোমালোকে পঢ়া যে জাতিসংঘ ইউনাইটেড নেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জাতিসংঘ ঠিক আছে ইয়াত ৰাষ্ট্ৰসংঘ কোৱা নাই জাতিসংঘ কৈছে নিউয়ৰ্ক ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত ঠিক আছে জেনেভা নহয় পেৰিছ নহয় ঠিক আছে এইটো আমাৰ নিউয়ৰ্ক হ'ব তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ